আছোঁ মই বৰ্তমান চিনামৰাত। এয়া হৈছে চিনামৰাৰ নৱনিৰ্মিত উৰণীয়া সেতু, যিটো ৰেল লাইনৰ ওপৰত নিৰ্মাণ কৰা হৈছে। আৰু এই দলংখন আজি প্ৰায় একমাহ মানেই হৈ গ'ল। দলংখন ইতিমধ্যে সাজু হৈ উঠিছে, কিন্তু এতিয়া পৰ্যন্ত এই দলংখন মুকলি কৰি দিয়া নাই। তো যাৰ কাৰণে এই ৰাস্তাইদি যি মানুহ অহা যোৱা কৰিছে, আপোনাৰ যোৰহাটৰ পৰা মৰিয়নি হওক বা তিতাবৰ, যি গড়আলি হৈ তিতাবৰ সংযোগী যিটো পথ, সেই পথেৰে যি মানুহ অহা যোৱা কৰিছে তেওঁলোকে এক জমৰ যাতনা ভুগিবলগীয়া হৈছে। মই আপোনালোকক অকণমান ৰাস্তাটো দেখুৱাই দিছোঁ। এইটো এতিয়া বৰ্তমান মৰিয়নি আৰু যোৰহাট সংযোগী পথ হৈ আছে। মানে এখন চিনামৰাৰ বজাৰ হয়। এই দলংখন, এইখন আপোনাৰ ফ্লাইঅভাৰখন, অভাৰব্ৰিজখন, এইখন এতিয়া মুকলি নোহোৱাৰ কাৰণে এতিয়া এইটো পথেৰে বিকল্প যাতায়াত কৰিবলগীয়া হৈছে। ৰাস্তাৰ অৱস্থা চাওক, অতি ঠেক আৰু এটা নিম্নমানৰ ৰাস্তা। যিহেতু এইটো গাড়ী যাতায়াতৰ কাৰণে উপযোগী ৰাস্তাই নহয়, আৰু এই ৰাস্তাই অহা যোৱা কৰা মানুহে ইয়াৰ দুৰ্ভোগ যাতনা কি ভুগিবলগীয়া হয়। এয়া হৈছে দলংখনৰ সন্মুখ ভাগ, যোৰহাট দিশৰ পৰা এইফালে যোৰহাট, আৰু এইখন দলঙৰ সন্মুখ ভাগ। এতিয়া বৰ্তমান দলংখন আৰু মানে ফুলদানিৰ নিচিনাকৈ সজাই থোৱা হৈছে, ৰাইজৰ কাৰণে মুকলি কৰি দিয়া নাই। আৰু ৰাইজে যিটো হাৰাশাস্তি ভুগি আছে সেইটো মানে অহা যোৱা কৰেসকলেহে বুজি পায়। আৰু আমি জিলা কৰ্তৃপক্ষ আমি আহ্বান জনাম, এই দলংখন অতি সোনকালে মুকলি কৰি দিব লাগে ৰাইজৰ সুবিধাৰ্থে।